মাৰ্ঘেৰিটাৰ ব্যক্তিগত হাস্পতালত বাৰম্বাৰ অঘটন কিয়? সন্তান জন্ম দি মৃত্যু সাবতিলে প্ৰসূতিয়ে ভুল চিকিৎসাৰ বাবেই প্ৰসূতিৰ মৃত্যুৰ অভিযোগ। চিকিৎসক ৰাজেশ গুপ্তাৰ গ্ৰেপ্তাৰৰ দাবীৰে ৰাইজৰ উত্তাল প্ৰতিবাদ। ডক্টৰ ৰাজেশ গুপ্তাৰ গাফিলতিৰ ফলত তেখেতে মৃত্যুবৰণ কৰিবলৈ গৈছে। আজিৰ পৰা প্ৰায় এক মাহ আগতে এইজন ডক্টৰে একে ধৰণৰ ঘটনা সংঘটিত কৰি আহিছিল আলি মেডিকেলত। আজি আকৌ তেখেতক কি ভিত্তিত যে মেফ্লাৱাৰ স্বত্বাধিকাৰ তেখেতক গ্ৰহণ কৰিছে। মেফ্লাৱাৰ নামৰ এইখন হাস্পতালত বুধবাৰে ভৰ্তি কৰোৱা হৈছিল জাগুনৰ কমলা শৰ্মা নামৰ প্ৰসূতিগৰাকীক। উক্ত দিনাই প্ৰসূতিগৰাকীয়ে জন্ম দিয়ে এটি পুত্ৰ সন্তান। কিন্তু সুস্থ সবল কমলা শৰ্মাৰ বৃহস্পতিবাৰে পুৱা হঠাতেই অৱনতি ঘটে স্বাস্থ্যৰ। তেনে পৰিস্থিতিত প্ৰসূতিগৰাকীক ডিব্ৰুগড়লৈ ৰেফাৰ কৰে যদিও মৃত্যুক সাবতি লয় প্ৰসূতিগৰাকীয়ে। সিজাৰিং কৰিলে ঠিকে আছে, কথা বতৰা পাতিছে, চব ঠিকে আছে। তাৰপিছত আকৌ বোলে হোচ নাইকিয়া হৈ গ'ল, এনেকুৱা হৈ গ'ল, চেঞ্চ হেৰাই গ'ল। তাৰপিছত আকৌ ডক্টৰবিলাকে আকৌ বোলে অ'টিত সোমাই দিছে সিজাৰিং কাৰণে, আকৌ ৰিপিট সিজাৰিং কৰি দিছে। ভয়ংকৰ ঘটনাটোৰ পাছতে মেফ্লাৱাৰ হাস্পতালত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। হাস্পতালৰ চিকিৎসক ৰাজেশ গুপ্তাৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ দাবীৰে ৰাজপথ অৱৰোধ কৰি টায়াৰ জ্বলাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে স্থানীয় ৰাইজে। চিকিৎসালয় চৌহদত চিকিৎসকক জবাবদিহি কৰাৰ লগতে লিপ্ত হ'ল আৰক্ষীৰ সৈতে বাক বিতণ্ডাটো। প্ৰতিবাদী ৰাইজৰ দাবী কেৱল টকাৰ খকত কাম কৰা চিকিৎসক ৰাজেশ গুপ্তাক গ্ৰেপ্তাৰ কৰক, বন্ধ কৰক মেফ্লাৱাৰ হাস্পতাল। পইচাৰ লালসাত, পইচাৰ কাৰণে আজি যে এজন ঘৰৰ বোৱাৰী কাৰোবাৰ মাতৃয়ে মৃত্যুবৰণ কৰিবলৈ গৈছে। সুস্থ এগৰাকী মহিলাক আজি চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে আজি মৃত্যুমুখত ঠেলি দিয়া হৈছে। গতিকে এনেকুৱা ভণ্ড চিকিৎসক যাতে কেৱল মাৰ্ঘেৰিটা নহয় বা তিনিচুকীয়া নহয়, সমগ্ৰ যাতে অসমত তেওঁলোকে কোনো স্থান নাপায়, কোনো নাৰ্ছিং হোমে তেওঁলোকক নাৰাখে। ব্যক্তিজনক ডক্টৰজনক তাৰ পৰা ৰাইজে বহু ক্ষেত্ৰত দি তাৰ পৰা ওলাই পঠাইছিল, কিন্তু ব্যক্তিগত নাৰ্ছিং হোম মেফ্লাৱাৰত তেখেতক কি কাৰণে ৰাখিছে আমি নাজানো। গতিকে আমি অসম চৰকাৰ তথা জিলা প্ৰশাসনৰ আহ্বান জনাব বিচাৰোঁ, মেফ্লাৱাৰৰ ওপৰতো তদন্ত হ'ব লাগে। উল্লেখ্য যে মাৰ্ঘেৰিটা চহৰৰে আন এখন হাস্পতালত এইজন চিকিৎসকৰ হাততে কিছুদিন পূৰ্বে মৃত্যু হৈছিল আন এগৰাকী প্ৰসূতিৰো। ৰাইজৰ অভিযোগ ৰাজেশ গুপ্তাৰ ভুল চিকিৎসাৰ পৰিণতিতেই সঘনাই সংঘটিত হৈ আহিছে প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ ঘটনা। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। মাৰ্ঘেৰিটাৰ পৰা উজ্জ্বল চৌধুৰীৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।